ৰাইজৰ মাজত মহিলাৰ মাজত চুমা দিয়া মুখ্যমন্ত্ৰী এইখন চৰকাৰে কৈছিল যে বিকাশৰ ইঞ্জিন ডাবল ইঞ্জিন এটো বিকাশৰ ইঞ্জিন নে বিনাশৰ ইঞ্জিন তেওঁলোকৰ কলত ঠিকই ভৰি গ'ল কিন্তু আমাৰ জীৱনৰ সমস্যাবিলাক সমস্যা হৈয়ে থাকিলে এই ফৰ্মাৰ মিটাৰ আমাক নালাগে আপুনি 25ত পাৰে যদি ফৰ্মাৰ মিটাৰটো বন্ধ কৰি দিয়ক শিক্ষাগুৰুক আপুনি যি মনত যি কষ্ট দিছে যি অশান্তি দিছে আপুনি পাপত পচি মৰিব বানপানীয়ে গৰাখৰি এইটো উৎসৱ বুলি ক'লে বেয়া নহয় বানপানী আহিলে তেওঁলোকৰ চৰকাৰ চলিব পইচা পাব কি কাৰণত আপুনি বিজেপি দলত আহি আপুনি আমাক হত্যা কৰিলে এই ধৰণে এই যধে মধে উচ্ছেদ কৰিবলৈ আপোনাৰ ৱাইফক যদি মাটি সম্পত্তি দিয়ে কথাটো বেয়া হয় 2024 বৰ্ষৰ আজি অন্তিমটো দিন কৰিম প্ৰথমতে মই দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিম এইটো হৈছে মামিৰ কলহ মামা সৰি এইটো হৈছে মামাৰ কলহ আৰু এইটো হৈছে মামিৰ কলহ এইটো মামিৰ কলহ আনটো হৈছে জনতাৰ কলহ ইতিমধ্যে আপোনালোকে দেখিছে যে এই আসলতে কলহ কেটা লৈ এই তিনিগৰাকী মহিলাইনো আসলতে কৰিব খুজিছে কি ক'ব খুজিছে নুকি এই কেইগৰাকী আসলতে দুগৰাকী শিক্ষক তেখেতলোকে চৰকাৰৰ পৰা বঞ্চিত একোগৰাকী শিক্ষক প্ৰত্যেক দিনাই আসলতে তেখেতলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিকভাৱে তেখেতলোকে আন্দোলন কৰিলে আন্দোলন কৰাৰ ফলশ্ৰুতিত আসলতে আজিৰ 24 বৰ্ষৰ অন্তিমটো দিন তেখেতলোকেনো কি পালে কি হেৰুৱালে এই কলহটোতনো আসলতে কি আছে বা এই প্ৰতীকী ৰূপত তেখেতলোকেনো কিয় এনেধৰণে থিয় হৈছে বা তাৰ সহযোগ কৰিছে আজি আন এগৰাকী অসম প্ৰদেশ কংগ্ৰেছৰ তেখেত বৰ্তমান মুহূৰ্তত দায়িত্বত আছে এগৰাকী শক্তিশালী কণ্ঠ পলাক্ষী দাস আমাৰ সৈতে উপস্থিত আছে তিনিগৰাকীৰ পৰা আমি জানিবৰ কাৰণে বিচাৰিম আমি আপোনাৰ পৰা প্ৰথমতে জানিবৰ কাৰণে বিচাৰিম মামাৰ কলহ প্ৰতীকী ৰূপত আপোনালোকে এনেধৰণে আজি বছৰৰ অন্তিমটো দিনত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছে কি ক'ব হয় নমস্কাৰ অসমবাসী ৰাইজ আজি আমি হাতত মাটিৰ কলহ লৈ এটা প্ৰতিবাদ বা আপোনালোকক জনাবলৈ বিচাৰিছো আজি কিছুমান কথা আজি 2024ৰ অন্তিমটো দিন আৰু অন্তিমটো দিনতে আমি কিছুমান কথা আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছিলো চাওক আপোনালোকে দেখিবলৈ পাইছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মাটিৰ কলহ লৈ কলহত মাটি ভৰাই দিল্লীলৈ তেওঁলোকে লৈ গৈছিলে আৰু আমাৰ মহিলাসকলক সেই মাটিৰ কলহৰ যি এটা প্ৰতিচ্ছবি দাঙি ধৰিছিলে মহিলাসকলক যি ধৰণে ব্যস্ত কৰি ৰাখিছিলে সেই মাটিৰ কলহটো লোৱাৰ ফলত আমাৰ অসমৰ ৰাইজৰ বা অসমৰ কিবা সমস্যা সমাধান হৈছিল নেকি একো সমস্যাৰ সমাধান হোৱা নাছিল আজি আমি এই মাটিৰ কলহত এই মামাৰ কলহত আমি কিছুমান আমি টপিক লৈ আহিছো মামাৰ এক কৰ কমিশ্যন ফ্লাইঅভাৰ মামাই যে এই ফ্লাইঅভাৰবিলাক অসমত যে ফ্লাইঅভাৰবিলাক বনাইছে তাৰে পৰা আমাৰ ৰাইজৰ বেনিফিট কি হৈছে ট্ৰেফিক জাম কমিছে আমি সেইটো বুলি ভাবিছো ঠিকই কিন্তু মামাৰ ইয়াত বেনিফিট আছে দ্বিতীয়তে আপোনাৰ মামাৰ আৰু আছে কথা হিন্দু মুছলিম মামা এই বছৰটোত গোটেই কি হিন্দু মুছলিম এটা আমাৰ অসমবাসী ৰাইজৰ মাজত যিটো আমাৰ মিলাপ্ৰীতি আছিলে অতীজৰে পৰা সেইটো বস্তু আমাৰ তেওঁ ভংগ কৰিছে তেওঁ হিন্দু মুছলিম এনেকুৱা ধৰণৰ কিছুমান তেওঁ মানুহৰ মাজত তেওঁ বিয়পাই দিছে আৰু তেওঁ আঁচনি আমাৰ মহিলাসকলৰ মাজত তেওঁ যি আঁচনি আনি আছে ঋণ লৈ ধাৰ লৈ আঁচনি আনি আছে শ্ৰদ্ধেয় ৰাইজ মই এগৰাকী সাধাৰণ মহিলা মই এগৰাকী অসম চৰকাৰৰ দ্বাৰা বঞ্চিত হোৱা শিক্ষয়িত্ৰী কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে আমাৰ এই শিক্ষয়িত্ৰীসকলৰ আমাৰ এই শিক্ষকসকলৰ কোনো সমস্যাৰ তেওঁ সমাধান কৰিব নোৱাৰিলে 2013 চনত আৰু 2021 চনত তেওঁ পদ প্ৰাদেশিকৰণ কৰিছিলে 2013 চনত তেওঁ তেতিয়া কংগ্ৰেছ চৰকাৰৰ শিক্ষামন্ত্ৰী হৈ পেলাই তেওঁ পদ প্ৰাদেশিকৰণ কৰিছিলে আৰু 2013 চনতো তেওঁ আমাক বঞ্চিত কৰিলে আৰু 2021 চনতো তেওঁ আমাক বঞ্চিত কৰিলে 2016 চনত যেতিয়া তেওঁ বিজেপিলৈ আহি তেওঁ কথা দিছিলে যে 45 দিনৰ ভিতৰত অসমৰ পৰা ভেঞ্চাৰ শিক্ষকৰ সমস্যা সমাধান কৰিব কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি পৰ্যন্ত আজি 2024 চনৰ লাষ্ট দিন
আজি পৰ্যন্ত কিন্তু তেওঁ সমস্যা সমাধান কৰিব নোৱাৰিলে বৰঞ্চ তেওঁ বিজেপি চৰকাৰৰ লগত আহি বিজেপি চৰকাৰত আহি তেওঁ কি কৰিলে আমাৰ কাৰণে এখন শিক্ষক হত্যাকাৰী আইন আনিলে যিখন আইনৰ দ্বাৰা আজি আমি ৰাজপথত ওলাই আহিবলগীয়া সমস্যা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এজন ৰাইজৰ মাজত মহিলাৰ মাজত চুমা দিয়া মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনাক এটা কথা ক'বলৈ বিচাৰিছোঁ আমি শিক্ষক আপুনি বঞ্চিত কৰিলেও আমি শিক্ষক আমাৰ আত্মসন্মান আছে আমি কিন্তু আপোনাক চুমা যাচিব নোৱাৰোঁ সেইকাৰণে আপুনি আমাক বঞ্চিত কৰি ৰাখিছে নেকি আমি আমাৰ আত্মসন্মানৰ কাৰণে আপুনি যদি আপোনাৰ গাড়ীখনৰ যদি গ্লাছখনো নামাই দিয়ে আমি কিন্তু চুমা যাচিব নোৱাৰোঁ কিন্তু আজি এই মাটিৰ কলহ লৈ আপোনাৰ ওচৰত প্ৰতিবাদ কৰিছোঁ আপুনি জনতাৰ সমস্যাৰ সমাধান কৰক শিক্ষকৰ সমস্যাৰ সমাধান কৰক অহা কালিৰ পৰা 2025 চন আৰম্ভ হ'ব 2025 চনত আপুনি অসমৰ যিখিনি বঞ্চিত হৈ আছে শিক্ষক শিক্ষয়িত্ৰী সেই শিক্ষকসকলৰ আপুনি সমস্যা সমাধান কৰিবই লাগিব আৰু যদি আপুনি শিক্ষকৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে ৰাজপথত জংগী আন্দোলনৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ এইখিনিয়ে আজি আপোনাক আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালৈ আমি বাৰ্তা প্ৰেৰণ কৰিলোঁ এটা প্ৰশ্ন আছে আপোনালৈ যেহেতু অসম চৰকাৰে তেখেতলোকৰ যেহেতু জনসংযোগ বিভাগৰ ফালৰ পৰা বহিৰাজ্যৰ পেপাৰসমূহক প্ৰায় 70 কোটি টকা তেখেতলোকে বিজ্ঞাপনৰ নামত ইতিমধ্যে আদায় দিছে কিন্তু আপোনালোকৰ শিক্ষক অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি লগত আপোনালোক জড়িত কিন্তু সেই 70 কোটি টকাৰ যদি কিছু অংশ অসমৰ আপোনালোকক বঞ্চিত শিক্ষকসকলক যদি দিলেহেঁতেন নিশ্চয় আপোনালোক উপকৃত হ'লহেঁতেন এই গোটেই বিষয়টো আপুনি আচলতে কেনেধৰণে চায় হয় এইটো ধিক্কাৰ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক ধিক্কাৰ জনাইছোঁ আমাৰ শিক্ষক সমাজৰ তৰফৰ পৰা আপুনি আপোনাৰ নিজৰ প্ৰচাৰৰ কাৰণে নিজৰ ব্যক্তিগত কথাৰ কাৰণে আপুনি বাহিৰৰ মিডিয়াক আপুনি বাহিৰৰ সংবাদ মাধ্যমক আপুনি 70 কোটি টকা আপুনি ক'ৰ পৰা দিলে আপুনি নিশ্চয় আমাৰ অসমৰ ৰাইজৰ পৰাই নিছে অসমৰ ৰাইজৰ পৰা আপুনি কৰ কাটাল তুলি পেলাই আপুনি এই পইচাখিনি দিছে নে আপুনি আপোনাৰ পকেটৰ পৰা দিছে আপুনি আপোনাৰ পকেটৰ পৰা দিয়া নাই আপুনি আপোনাৰ নিজৰখিনি আপুনি ঠিকেই ৰাখিছে কিন্তু আপুনি এই 25-30 বছৰে শিক্ষকতা কৰা শিক্ষকখিনিৰ কাৰণে আপুনি একো কৰিব পৰা নাই আপুনি ভোটৰ লালসাত আপুনি আমাৰ অসমৰ মহিলাসকলক আপুনি ধাৰ কৰি আনি আপুনি তেওঁলোকক আঁচনি দি আছে এই ধাৰৰ বোজা কোনে ল'ব এটা সময়ত আপুনি বিদেশত থাকিব আপুনি সদায় মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে আপুনি বিদেশত থাকিব আপুনি আপোনাৰ পৰিয়ালৰ লগত আপুনি যি বৃহৎ আপুনি সম্পত্তি গঢ়িছে গতিকে আপোনাৰ অভাৱ নাই অভাৱত পৰিম আমি আজি মূল্য বৃদ্ধি আপুনি ৰোধ কৰিব পৰা নাই আজি ঔষধৰ দাম আপুনি কমাব পৰা নাই আমি কি কৰোঁ শিক্ষকসকলে আজি যদি প্ৰেছাৰৰ টেবলেট এদিন বাদে এদিন খাওঁ পইচাৰ অভাৱত আমি এনেকৈ খাবলগীয়া হৈছে কি কাৰণত ৰিকগনাইজ হোৱাৰ পিছতো কনফাৰেন্স পোৱাৰ পিছতো আপুনি আমাক বঞ্চিত কৰিলে কি কাৰণত আপুনি বিজেপি দলত আহি আপুনি আমাক হত্যা কৰিলে এই ধৰণে আপুনি মানসিকভাৱে হত্যা কৰিলে আপুনি পাপত পচি মৰিব আজি 2024 চনৰ শেষৰ দিনটোত কৈছোঁ এই গণেশ মন্দিৰ সন্মুখত আছে মন্দিৰৰ পিনে চাই মই কৈছোঁ গোটেই অসমৰ শিক্ষক সমাজৰ হৈ কৈছোঁ আপুনি শিক্ষাগুৰুক আপুনি যি মনত যি কষ্ট দিছে যি অশান্তি দিছে আপুনি পাপত আপোনাক এই বছৰৰ শেষৰ দিনটোত এইটোৱে উপহাৰ দিলোঁ আমাৰ শিক্ষক সমাজৰ তৰফৰ পৰা মই আন এগৰাকী শিক্ষয়িত্ৰী আছে তেখেতলোক চৰকাৰৰ পৰা বঞ্চিত আমি কৈছোঁৱেই তেখেতৰ কলহটো হৈছে মামীৰ কলহ আপোনাৰ মামী কলহটো বৰ্তমান মুহূৰ্তত মামাৰ কলহৰ বিষয়ে ক'লে এই মুহূৰ্তত আপুনি মামীৰ কলহ লৈ প্ৰতীকী ৰূপত এনেধৰণে আছে আপোনাৰ কলহত কি আছে প্ৰথম কথা 2024 চন গ'লে আজি শেষ দিন এই দিনটোতে 2025 বৰ্ষৰ যিহেতু সমাগত এই চেগতে মই অসমবাসীলৈকে সকলো ৰাইজলৈকে মোৰ নৱবৰ্ষৰ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথাপিও তাৰ মাজতে আমি আজি এটা মানে দুখৰ হেৰি লৈ আহিছোঁ এইখন চৰকাৰে বেটি বচাও বেটি পঢ়াও বুলি কয় আমি কি বেটি নহয় নেকি আমিতো বেটি আছিলোঁ গতিকে আমি আজি কলহ হাতত লৈছোঁ এইটো কাৰণে যে আমি কিছুমান দুখ প্ৰকাশ কৰিবৰ কাৰণে এই কলহ হাতত ল'ব লগা হৈছোঁ বেটিসকলক যেনেকৈ কৰিব লাগিছিলে মানে বেটিক সন্মান দিয়া যিখন চৰকাৰ সেইখন চৰকাৰৰ পৰা আমি কিন্তু সন্মান নাপালোঁ আমি আমাৰ প্ৰাপ্য নাপালোঁ আমি আমাৰ জীৱনৰ সপোনবিলাক পূৰণ কৰিব নোৱাৰিলোঁ
কিছুমান ব্যক্তিগত মানুহৰ মানে কি হৈছে তেওঁলোকৰ জীৱনৰ সমস্যাবিলাক পূৰণ হ'ল, তেওঁলোকৰ আশাবিলাক পূৰণ হৈছে, তেওঁলোকৰ জীৱনবিলাক সুখৰ হ'ল। এতিয়া তেনে কিছুমান হেৰি লৈ পেলাই আজি আমি উপস্থিত হৈছোঁ এই কলহটোত। চাওক, মাটি কলহ, মামীৰ কলহ, যে এই কলহৰে যেনেকৈ মাটি লৈ গৈছিলে সেই কলহত আজি কিন্তু আমাৰ সমস্যা নাথাকিলে কিন্তু কিছুমানৰ আশা পূৰণ হ'ল, এই কলহ পূৰণ হৈ গৈছে। যেনে ধৰক সংবাদ মাধ্যমৰ মালিক, চাওক, তেওঁ সংবাদ মাধ্যমৰ মালিক, বহুতকেইটা মানে তেওঁলোকৰ চেনেল আছে, ইয়াৰ পৰা তেওঁলোক উপকৃত হৈছে। অসমৰ 90% মাটি মুখ্যমন্ত্ৰী মামী অধিকাৰী তেওঁলোকৰ হাতত। আমি কি পাইছোঁ? কাজিৰঙা ৰিজৰ্ট এখনো তেওঁলোকৰে অধীনত। বন্য ইণ্টাৰনেশ্যনেল, চাওক, যি সময়ত চৰকাৰী স্কুলৰ কথা কয় তেওঁলোকে নিজেই কিন্তু বেচৰকাৰী স্কুল, প্ৰাইভেট স্কুল পাতি পেলাই বিজনেছ চলাই পেলাই নিজৰ পকেট গৰম কৰিছে। আৰু আমাৰ নিচিনা শিক্ষকসকলৰ কথা চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নাই। এইটো সকলোৱে জানে, PP কিট চেনিটাইজাৰৰ যিটো হেৰি কেলেংকাৰী, এইবোৰ কেলেংকাৰীৰো মানে আমি নতুনকৈ হয়তো আৰু ক'ব নালাগিব। তথাপিও সৰ্বসাধাৰণ ৰাইজে সকলোৱে এইবিলাক জানক, গম পাওক যে মানে আমাৰ মানুহক সেই 1200 টকা দিলে, এটা হেৰি দিলে, কেইটামান আঁচনি দিয়া মানেই আমাৰ কিন্তু মানুহৰ জীৱনৰ মানে কি কোনফালে কেনেকৈ কি কৰি আছে সেইটো কথা মানুহে বুজি নাপায়। গতিকে সাধাৰণ মানুহে বুজি পোৱাকৈ তেওঁলোকে অনুভৱ কৰিব পৰাকৈ আজি এই কথাখিনি ক'ব লগা হৈছে। এয়া চাওক, শুৱালকুছি পাট মুগাৰ কাপোৰৰো ইণ্ডাষ্ট্ৰী গোটেইখনৰো তেওঁৱে মালিক। গতিকে তাৰ পৰাও তেওঁলোকে ব্যক্তিগতভাৱে উপকৃত হৈছে। মৃত্যুঞ্জয় মন্দিৰ, সাই বাবা মন্দিৰ, সকলো মন্দিৰতে তেওঁলোকৰ মানে শ্বেয়াৰ আছে। গতিকে এনেকৈ তেওঁলোকৰ মানে কলহ ভৰি গ'ল, তেওঁলোকৰ কলহ ঠিকে ভৰি গ'ল, কিন্তু আমাৰ জীৱনৰ সমস্যাবিলাক সমস্যা হৈয়ে থাকিলে। কিয় আমাৰ জীৱনৰ সমস্যা সমাধান কৰিব নোৱাৰিলে? সেইজন মুখ্যমন্ত্ৰীকে আমি ইমান মানে সদায় মানে অনুৰোধ কৰিছোঁ, আন্দোলন কৰিছোঁ, বহুত মানে তেওঁক মানে অনুৰোধ কৰা হৈছে। বিভিন্ন গণতান্ত্ৰিক উপায়েৰে মানে তেওঁ আমাৰ প্ৰচেষ্টা চলোৱা হৈছে শিক্ষকখিনিয়ে। তাৰপিছতো তেওঁ কিন্তু গা নলৰে। শেহতীয়াকৈ তেওঁ কেইদিনমান আগত তেওঁৰ আমি ফেচবুক লাইভত তেওঁ অকণমান কথা কৈছে যদিও চাওক, সৰুতে যে সেই বাঘে খালে আমি এটা গল্প পঢ়িছিলোঁ, তেনেকুৱা হৈছে কথাটো। এতিয়া আমাৰ মনত ভয়, তেওঁ আচলতে সঁচাকৈ কৈছে নে আমাক এই টুপি পিন্ধাবই লৈছে, একো ঠিক নাই। গতিকে আমাৰ শিক্ষকসকল এই কথাত যে মানে পতিয়ন যাব বা বেলেগৰ কথা নকওঁ, মই কিন্তু ব্যক্তিগতভাৱে এই কথাখিনিত পতিয়ন যাব পৰা নাই। কোনোবাখিনিত অকণমান সন্দেহ আছে, মানে একো ক'ব নোৱাৰি। এজন মুখ্যমন্ত্ৰী, তেওঁলোক যিহেতু ৰাজনীতি কৰা মানুহ, আগতেও শুনিছোঁ যে যিহেতু আমাৰ শিক্ষামন্ত্ৰীয়ে কৈছিলে 13 চনত বা 21 চনত বঞ্চিত শিক্ষকসকলক যেতিয়া তেওঁ 15-20 দিনৰ ভিতৰত এই ৰৈ যোৱা শিক্ষকখিনিৰ কামখিনি কৰিম বুলি কৈছিলে, তাৰপিছত যেতিয়া আমি শিক্ষামন্ত্ৰীক লগ কৰোঁ, তেখেতে কিন্তু কয় মানে তেওঁ যে আমাক 15 দিনৰ ভিতৰত কৰিম বুলি কৈছিলে।